हाय फ्रेंड्स, वेलकम बैक टू अवर चैनल। आज है 1 फरवरी और आज है बर्थडे असम के सीएम डॉक्टर हेमंत बिस्वा शर्मा जी का। उन्हें हम बर्थडे के बेस्ट विशेस भेजते हैं। कल रात को फेसबुक लाइव आते हुए उन्होंने अपना बर्थडे के बारे में बताया और लोगों के आशीर्वाद मांगे। इसके साथ ही उन्होंने रिसेंटली हुए कैबिनेट मीटिंग में लिए गए कुछ इम्पोर्टेंट अनाउंसमेंट के बारे में बात की, जिनमें से सबसे इम्पोर्टेंट है कि असम में एक नया डिपार्टमेंट खोला जाएगा जिसका नाम होगा डिपार्टमेंट ऑफ इनोवेशन, इनक्यूबेशन एंड स्टार्टअप। ये असम में स्टार्टअप को प्रमोट करने का काम करेगा। इसी के साथ स्टार्टअप के लिए एक न्यू पॉलिसी को भी कैबिनेट ने मंजूरी देने का बात उन्होंने बोला, जिसमें कि 100 करोड़ बजट एलोकेशन का बात किया गया है। उसी के साथ उन्होंने बोजाली में हो रहे असम साहित्य सभा के बारे में बात की और जोरहाट में होने जा रहा है शंकरदेव संघ का अधिवेशन के बारे में भी बात की और दोनों ही इवेंट के लिए उन्होंने अपने बेस्ट विशेस दिए। इसके साथ ही उन्होंने 1 फरवरी को गुवाहाटी में एक नया मेडिकल कॉलेज इनॉग्रेशन का बात भी कहा। वो मेडिकल कॉलेज है प्रागज्योतिष मेडिकल कॉलेज, जो कि होगा असम का 15th मेडिकल कॉलेज। इसके साथ ही उन्होंने कहा कि अगले साल बोगाईगांव मेडिकल कॉलेज और विश्वनाथ मेडिकल कॉलेज नामक 2 मेडिकल कॉलेजेस को स्टार्ट करने की भी उन्होंने बात कही। उसके साथ ही उन्होंने असम के 49 ज़िले में जो स्टार्ट किया गया है जिला इक्विवेलेंट ऑफिसेस, वे ऑफिसेस को और ऑपरेशनल बनाने की भी बात कही। उसके साथ ही उन्होंने इलेक्शन से रिलेटेड कुछ इंपॉर्टेंट अनाउंसमेंट करी, जिनमें से BTR यानी बोडोलैंड टेरिटोरियल रीजन का जो इलेक्शन होगा वो सितंबर मंथ में होगा बोल के उन्होंने अनाउंस किया। आइए सुनते हैं उन्होंने और क्या क्या अनाउंसमेंट करें। অহাকালি 1 ফেব্ৰুৱাৰী আৰু 1 ফেব্ৰুৱাৰীৰ দিনটো মোৰ উপজা দিনো। প্ৰতি বছৰে 1 ফেব্ৰুৱাৰীৰ দিনটো অতি সামান্যভাৱে উপজা দিন পালন কৰোঁ। ৰাতিপুৱা মোৰ ঘৰতে থকা মন্দিৰত পৰম পিতাৰ ওচৰত সেৱা এভাগ আগবঢ়ায়। তাৰ লগতে অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰোঁ। অহাকালি ৰাতিপুৱা ঘৰৰ মন্দিৰ ভাগতে চাকি এগছিৰে পৰম পিতা আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিম। অসমৰ ৰাইজৰ বাবে আৰু আমাৰ সমাজখনৰ বাবে মই যেন কাম কৰি যোৱাৰ বাবে আপোনালোকৰ আশীৰ্বাদ লাভ কৰোঁ। আপোনালোকৰ পৰা অফুৰন্ত প্ৰেৰণা পাওঁ। তাৰ বাবে আজিৰ দিনটোতে আকৌ এবাৰ আপোনালোকৰ আশীষ বিচাৰি মই এই ফেচবুক লাইভ আৰম্ভ কৰিছোঁ। উপজা দিনটো বহুজনে মোক জনায় যে আপোনাৰ উপজা দিনটো আমিও পালন কৰিছোঁ। মই এটাই অনুৰোধ কৰিম যে আপোনালোকে যদি কোনোবাই বিশেষকৈ আমাৰ দলৰ কাৰ্যকৰ্তাসকলে মোৰ উপজা দিনটো পালন কৰিব বিচাৰে, মই ভাবোঁ যে মোৰ আপোনালোকে মাত্ৰ অকণমান আশীৰ্বাদ কৰিব আৰু সেইখিনিৰ জৰিয়তে উপজা দিনৰ পালন হ'ব। কাৰণ আপোনালোকৰ মনৰ পৰা দিয়া আশীৰ্বাদতকৈ উপজা দিনৰ তাতকৈ ডাঙৰ উদযাপন একোৱেই হ'ব নোৱাৰে। 56 বছৰত ভৰি দিম ৰাইজৰ আৰু আপোনাসৱৰ পুনৰ এবাৰ আশীৰ্বাদ বিচাৰিলোঁ। আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। কেবিনেটত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলোঁ। তথাপিতো আজি মনত ভাল লগা সিদ্ধান্ত এটা আমি ল'ব পাৰিছিলোঁ। যোৱা গণৰাজ্য দিৱসত মই ঘোষণা কৰিছিলোঁ যে ৰাজ্যত আমি ষ্টাৰ্টআপসকলৰ বাবে এটা সুকীয়া বিভাগ গঠন কৰিম। আজি আমাৰ কেবিনেটে ডিপাৰ্টমেণ্ট অফ ইনোভেশ্যন, ইনকিউবেশ্যন আৰু ষ্টাৰ্টআপ নামেৰে
এটা নতুন বিভাগ খুলিবলৈ সিদ্ধান্ত লয় অসমৰ ষ্টাৰ্টআপ সকলক সহায় কৰিবৰ বাবে আজি এখন পলিচিও ৰাজ্য চৰকাৰে গ্ৰহণ কৰে আৰু 100 কোটি টকাৰ বাজেট আবণ্টনৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে মই ভাবো যে অসমৰ যুৱ প্ৰজন্মক এক নতুন উদ্যমেৰে আগবঢ়াই লৈ যোৱাত আৰু অসমত ষ্টাৰ্টআপৰ এটা ডাঙৰ ইকোচিষ্টেম নিৰ্মাণ কৰাত এই দুইটা সিদ্ধান্তই এক মাইলৰ খুঁটালৈ পৰিণত হ'ব বজালিত অসম সাহিত্য সভাৰ অধিৱেশন আৰম্ভ হৈছে অসম সাহিত্য সভাৰ অধিৱেশনৰ সফলতাও কামনা কৰিছো যোৰহাটত শংকৰদেৱ সংঘৰ অধিৱেশনো অনুষ্ঠিত হ'ব দুইটা জাতীয় অনুষ্ঠানৰ অধিৱেশনৰ প্ৰাক মুহূৰ্তত মই পুনৰ এবাৰ আটাইকে বহুত শুভকামনা জনাইছো অসমীয়াই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে সাহিত্য সভাৰ অধিৱেশন আৰম্ভ হৈছে ৰাজ্য চৰকাৰে এই বছৰটো কিতাপৰ বৰ্ষ হিচাপেও পালন কৰাৰ সিদ্ধান্ত লৈছে মই ভাবো যে এই দুইটা সিদ্ধান্তৰ পটভূমিত এইবাৰৰ সাহিত্য সভাৰ এক নতুন ভূমিকাৰ বাবে সাজু হ'ব লাগিব ধ্ৰুপদী ভাষা অসমীয়াক প্ৰতিনিধিত্ব কৰি চিৰ চেনেহী ভাষা জননীক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ বাবে অসম সাহিত্য সভাই সুন্দৰ আলোচনা কৰি এখন কৰ্মসূচী প্ৰস্তুত কৰক মই পুনৰ এবাৰ সাহিত্য সভাৰ অধিৱেশনলৈ অহা সকলো প্ৰতিনিধিকে অজস্ৰ শুভকামনা জনালো মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত সাহিত্য সভালৈ অহা আটাইবোৰ প্ৰতিনিধিকে যিমান পাৰি সুব্যৱস্থা কৰাৰ বাবে বজালিৰ ৰাইজে পাঠশালাৰ ৰাইজে দিনে নিশাই পৰিশ্ৰম কৰিছে তেখেতসকলকো মই আজিৰ দিনত আকৌ এবাৰ শুভেচ্ছা জনালো আজি সৰুসজাই ষ্টেডিয়ামত শংকৰদেৱ শিশু নিকেতন আৰু সৰস্বতী শিশু নিকেতনৰ 5000 ছাত্ৰ ছাত্ৰীয়ে একেলগে ঘোষ বাদন আৰু একেলগে যোগ অভ্যাস কৰি এক মনোমোহা অনুষ্ঠান অনুষ্ঠিত কৰিছিল 1000 ছাত্ৰ ছাত্ৰীয়ে একেলগে বিহু গীতো পৰিৱেশন কৰিছিল সঁচাকৈয়ে এক অপূৰ্ব মনোমোহা দৃশ্যই সৰুসজাই ষ্টেডিয়ামখনক প্ৰাণৱন্ত আৰু জীৱন্ত কৰি তুলিছিল মই শংকৰদেৱ শিশু নিকেতনৰ আটাইবোৰ ছাত্ৰ ছাত্ৰীক আজিৰ অনুষ্ঠানটোৰ বাবে অজস্ৰ শুভকামনা জনাইছো অহাকালিৰ দিনটোত অসমত আকৌ এখন নতুন মেডিকেল কলেজে আত্মপ্ৰকাশ কৰিব গুৱাহাটীত আমি নিৰ্মাণ কৰি থকা প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজত কালিৰে পৰা OPD আউট পেচেণ্ট সাৰ্ভিস আৰম্ভ হ'ব আৰু লাহে লাহে এই মেডিকেল কলেজখনে পূৰ্ণাংগ ৰূপ পোৱাৰ লগে লগে অসমৰ স্বাস্থ্য বিজ্ঞানৰ আকাশত ই 15তম মেডিকেল কলেজ ৰূপে আত্মপ্ৰকাশ কৰিব অহাবাৰ বঙাইগাঁও আৰু বিশ্বনাথত এই দুইখন মেডিকেল কলেজকে আমি আনুষ্ঠানিকভাৱে মুকলি কৰাৰ সিদ্ধান্ত লৈছো এই বছৰ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ অহা বছৰ বঙাইগাঁও আৰু বিশ্বনাথ মেডিকেল কলেজ এই বছৰ ৰাজ্যত 15খন মেডিকেল কলেজ হ'বগৈ অহা বছৰ 17খন মেডিকেল কলেজ হ'বগৈ জাগিৰোডৰ পৰা মৰিগাঁওলৈ যোৱাৰ পথত জাগি ভকত গাঁৱত নিৰ্মাণ হৈ থকা দলংখনো কালি আমি শুভ উদ্বোধন কৰিম বহু বছৰৰ মূৰত জাগিৰোডৰ পৰা মৰিগাঁওলৈ যোৱা পথটোৱে পূৰ্ণতা পাব মই মৰিগাঁও জিলাবাসী ৰাইজকো অজস্ৰ শুভকামনা জনাইছো অহাকালিৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ৰেজিষ্ট্ৰেচন বা পঞ্জীয়নৰ পিছত আবেদন পত্ৰৰ পোৰ্টেল মুকলি কৰা হ'ব প্ৰায় 1,60,000 যুৱক যুৱতীয়ে
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে আবেদন কৰিছিল। আপোনালোকে জানেই এই আঁচনিখনত ৰাজ্য চৰকাৰে 2 লাখ টকা আগবঢ়াই 2টা কিস্তিত তাৰ 1 লাখ টকা ৰাজ সাহায্য আৰু 1 লাখ টকা আমি চৰকাৰক 5 বছৰ পিছত সৰু একোটা ইনষ্টলমেণ্টত উভতাই দিব লাগে। অহা কালিৰে পৰা আবেদন পত্ৰৰ পোৰ্টেল আমি মুকলি কৰি দিম। আপোনালোকে আবেদন কৰিব যাতে সেপ্টেম্বৰ মাহৰ আগতে আমি সিলেকশ্যনৰ প্ৰক্ৰিয়া সমাপন কৰিব পাৰোঁ। অহা কালি এবাৰ দিনটো মোৰ উপজা দিন। অসমৰ কাৰণে কৰি অহা কিবা এটা ভাল কামক পৰ্যবেক্ষণ কৰিব যোৱাৰ বাবে অহাকালি মোৰো এটা সৰু ইচ্ছা আছে। সেইকাৰণে অহাকালি জাগিৰোডৰ ছেমি কণ্ডাক্টৰ উদ্যোগৰো নিৰ্মাণৰ অগ্ৰগতিৰ বুজ ল'বলৈ যাম। কাৰণ মই বিশ্বাস কৰোঁ অসমে এতিয়া প্ৰতিদিনৰ যুগৰ পৰা ছেমি কণ্ডাক্টৰ যুগত প্ৰৱেশ কৰিছে। এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণ 25 আৰু 26 তাৰিখে অনুষ্ঠিত হ'ব। ভাল ভাল নতুন নতুন খবৰ আহিব বুলি আমি আশা কৰিছোঁ। অসমত যাতে উদ্যোগীকৰণৰ এটা বাতাবৰণ আমি নিৰ্মাণ কৰিব খোজোঁ। চাওঁতে চাওঁতে ঝুমুৰ নৃত্যও আহি পালে। 24 তাৰিখে সন্ধিয়া সৰু সজাইত ঝুমুৰ নৃত্যৰ সামগ্ৰিক পৰিৱেশন কৰা হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজে উপস্থিত থাকিব। ইতিমধ্যে বিধানসভা পৰ্যায়ত ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণো আৰম্ভ হৈছে। যিসকলে প্ৰশিক্ষণ লৈছে তেওঁলোকলৈকে মই বহুত শুভকামনা জনাইছোঁ। প্ৰথমতে বিহু আৰু অসমৰ চাহ উদ্যোগৰ 200 বছৰৰ লগত ৰজিতা খুৱাই এইবাৰ ঝুমুৰ আৰু অহা নৱেম্বৰ মাহত আমি গুৱাহাটীত সামগ্ৰিকভাৱে বাগৰুম্বাও প্ৰদৰ্শন কৰিম। আজি কেবিনেটত আমি আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলোঁ। মই বাতৰি কাকত সাংবাদিকসকলক সম্বোধন কৰোঁতে কৰবাত সেই সিদ্ধান্তটো নোকোৱাকৈ থৈ দিছিলোঁ যাতে বিটিআৰৰ বন্ধুসকলৰ লগত আলোচনা কৰিহে সিদ্ধান্তটো যাতে আমি ৰাজহুৱা কৰিব পাৰোঁ। অহা ছেপ্টেম্বৰ মাহত অসমত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। কেবিনেটে লোৱা সিদ্ধান্তটো পুনৰ এবাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ লগত আলোচনা কৰাৰ পিছত মই আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ। বিটিআৰৰ নিৰ্বাচন আমি ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিম আৰু ৰাভা হাছং কাউন্সিলৰ নিৰ্বাচন আমি মাৰ্চ মাহৰ ভিতৰতে অনুষ্ঠিত কৰিম। অৰ্থাৎ বহাগ বিহুৰ আগতেই ৰাভা হাছং কাউন্সিলৰ নিৰ্বাচন তেওঁলোকক কৈ আহিছিলোঁ যে ভাৰতৰ সেনাবাহিনীৰ আটাইতকৈ ডাঙৰ ডিপ্লয়মেণ্ট উত্তৰ পূব ভাৰতত আছে। কাৰণ চীনৰ সীমান্ত হোৱা বাবে আটাইতকৈ বেছি সেনা বিশেষকৈ ৬২ চনৰ যুদ্ধৰ পিছত আটাইতকৈ বেছি সেনা উত্তৰ পূবতে মোতায়েন কৰা হয়। কিন্তু সেনাৰ বাবে প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰ নিৰ্মাণৰ বাবে আমাৰ উত্তৰ পূৰ্বত এটাও কল কাৰখানা নাছিলে। আজি আমি আসাম এৰোস্পেচ আৰু ডিফেন্স মেনুফেকচাৰিং পলিচি 2025 কেবিনেটে অনুমোদন কৰিছিলোঁ যাতে আমি অসমলৈ প্ৰতিৰক্ষাৰ সৈতে জড়িত উদ্যোগসমূহ আনিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, ছেমি কণ্ডাক্টৰৰ পিছত এতিয়া আৰু এখন নতুন জগতত আমি প্ৰৱেশ কৰিব খুজিছোঁ। জৈৱিক সম্পদৰ জগতখন পৃথিৱীত নতুনকৈ আলোচনা হৈছে বায়' মেনুফেকচাৰিং অফ কেমিকেলছ, এনজাইম, বায়' পলিমাৰ্ছ, ফাংচনেল ফুড আৰু বিভিন্ন বায়' প্ৰডাক্টৰ আমি প্ৰ'বায়'টিকৰ কথা শুনিছোঁ। এতিয়া বায়' ইঞ্জিনিয়াৰিঙৰ জৰিয়তে আমাৰ বাবে প্ৰয়োজনীয় খাদ্য নিৰ্মাণৰ প্ৰস্তুতি লেবৰেটৰীত আৰম্ভ হৈছে। অসমে যাতে এই নতুন জগতখনৰ পৰা দূৰত থাকিব নালাগে
সেইকাৰণে আজি আমাৰ কেবিনেটত আসাম একশ্যন প্লেন অন বায়' E3 পলিচিও আজি আমি নিৰ্মাণ কৰিছোঁ, যাতে ভাৰতৰ এই নতুন উদ্যমিতা আৰু নতুন উদ্যোগ ক্ষেত্ৰত আমাৰ ৰাজ্যখন যাতে পিছুৱাই থাকিব নালাগে। আজি আমাৰ কেবিনেটত আৰু এটা আমি ভাল সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকে জানে 39খন জিলাত আমি 39খন আমি সম জিলা আৰম্ভ কৰিছিলোঁ। সম জিলাসমূহত এইবাৰ গণৰাজ্য দিৱসো উলহ মালহেৰে পালন কৰা হৈছে। সম জিলা আয়ুক্ত আমি নিয়োগ কৰিছিলোঁ। আজি আমি সম জিলা পুলিচ আয়ুক্ত নিয়োগৰো সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ এতিয়া সম জিলাৰ বাসিন্দাসকলে বহু সময়ত জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত নোযোৱাকৈ আৰক্ষীৰ লগত জড়িত কাম কাজসমূহ সম জিলা আৰক্ষী অধীক্ষকৰ পৰ্যায়তে সমাপন কৰিব পাৰিব। প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত আজি আমি আৰু এটা বিশাল পদক্ষেপ গ্ৰহণ কৰিব পাৰিলোঁ। মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখো আজি আমি কেবিনেটত 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিছোঁ। মিছন বসুন্ধৰাৰ বাবে প্ৰয়োজনীয় 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ প্ৰথমতে শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্টসকলে দিব নালাগিছিল। পৰৱৰ্তী সময়ত চাহ বাগিচা, আদিবাসী আৰু গোৰ্খা লোকসকলৰ বাবেও 3টা প্ৰজন্মৰ প্ৰয়োজনীয়তা প্ৰমাণপত্ৰৰ প্ৰয়োজনীয়তা নাথাকিব বুলি আমি এখন নটিফিকেশ্যন দিছিলোঁ। তাৰ পিছত মৰাণ সম্প্ৰদায়ৰ বহু লোকে মোক আবেদন কৰিছিল। কোচ ৰাজবংশীৰ ৰাইজেও চিৰাঙত মোক আবেদন কৰিছিল আৰু আহোম চুতীয়া জনগোষ্ঠীৰ লোকসকলেও মোক আবেদন কৰিছিল যে তেওঁলোককো 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ পৰা ৰেহাই দিব লাগে। আজি আমাৰ কেবিনেটে কোচ ৰাজবংশী, চুতীয়া, মৰাণ, মটক আৰু আহোম সম্প্ৰদায়কো 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ আওতাৰ পৰা বাহিৰত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ এতিয়াৰ পৰা মিছন বসুন্ধৰাত যোগ্য বুলি বিবেচনা হ'বৰ বাবে এই সম্প্ৰদায়সমূহে 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব। ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰোঁতে মই আৰু এটা কথা ঘোষণা কৰিছিলোঁ যে অসমৰ 25,000 নামঘৰলৈ বা ধৰ্মীয় উপাসনাস্থলীলৈ আমি 3 লাখ টকাকৈ আগবঢ়াম। আজিৰ কেবিনেটে মোৰ এই প্ৰস্তাৱক অনুমোদন জনাই ৰাজ্যৰ 25,000 ধৰ্মীয় উপাসনাস্থলী আৰু নামঘৰসমূহৰ বাবে 600 কোটি টকা ৰাজ্যিক বাজেটৰ পৰিপূৰক দাবী মঞ্জুৰিৰ জৰিয়তে প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।